Hello guys, welcome back to my channel Keep Learning. So আজি আমি যোনটো আছিলে ক্লাছ 6ৰ আপোনালোকৰ অলৰেডি মই বাকীখিনি সেশন কমপ্লিট কৰাই আছোঁ। চ' এতিয়া ক্লাছ 6ৰ আজি যোনটো আছিলে আপোনালোকৰ মই আছামিছ মিডিয়ামত কৰাইছোঁ বিকজ ইংলিছ মিডিয়ামৰ মই কৰাই দিম, ঠিক আছে। চ' ইয়াতে আপোনালোকৰ এটা বস্তু দেখা যাওক যে বাকী সেশনবিলাক মই ক্লাছ যেতিয়া 7 ষ্টাৰ্ট কৰিম তেতিয়াৰ পৰা ইংলিছতে কৰাম, কাৰণ চবেই মোক ৰিকুৱেষ্ট কৰিছে ইংলিছত কৰিব লাগে, ঠিক আছে। চ' ইয়াত চাওক আমাৰ তেতিয়া কি আছিলে ভাৰতৰ নৱ প্ৰজন্মৰ কথা কৈ আছে, ঠিক আছে। তো ইয়াত বেচিকেলি বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তনৰ আৰ্থিক অৱস্থা ধৰ্মীয় অৱস্থাৰ থুলআভাস দিয়া হৈছে, যি কি হেৰি আছিল, গৌতম বুদ্ধই কি কৰিছিলে, মহাপুৰুষ মানে কালচাৰেল যোনটো আমাৰ কালচাৰেল যোনটো আমাৰ ইভলিউশ্যন হৈছিলে, কালচাৰেল ইভলিউশ্যনটোৰ বিষয়ে দিছিলে। চ' হাই, মাই নেম ইজ ইয়াছমিন। চ' আপোনালোকে চাই আছে মোৰ আপোনালোকৰ প্ৰিয় চেনেল কিপ লাৰ্ণিং 416। চ' আজি আমি আৰম্ভ কৰিছোঁ আমাৰ যোনটো 15 নম্বৰ চেপ্টাৰ হয় সেইটো চেপ্টাৰ। আৰু আপোনালোকে মোক ইনষ্টাগ্ৰামতো কিপ লাৰ্ণিং 416 ফ'ল' কৰিব পাৰে, ছেইম এজ ৱেল গ'জ উইথ টেলিগ্ৰাম চেনেল। চ' আজি আমি প্ৰথমতে চাম যে ইয়াৰ পৰা কি কুৱেশ্যনছ আহিব পাৰে। চ' আমাৰ মেইন মটো এইটো নহয়, আমি এতিয়া ক্লাছত পঢ়া নাই। চ' আমাৰ মেইন মটো হয় মই গোটেইখিনি কেনেকৈ কম সময়ত আৰু বেছি কুৱেশ্যনছ আপোনালোকৰ ছল্ভ কৰিব পাৰোঁ। চ' ইয়াত প্ৰথম হেৰিটো হৈছে জেষ্টাৰ ধৰ্মৰ উৎপত্তি হৈছিল যদিও পাশব্য দেশ বা 1000 বছৰ পূৰ্বত এই ধৰ্ম ইৰাণৰ পৰা বিয়পি আহিছিল। মানে কি জুৰুষ্টাৰ মানে আমাৰ হেৰিসকলক বুজা হয়, যিবিলাক মহাৰাষ্ট্ৰ এইবিলাকত যিবিলাক ধৰ্মাৱলম্বী লোক আছে সেইসকলক বুজা হয়, ঠিক আছে। তো ধৰ্মৰ বিষয়ত বেলেগ একো আমি জানিবলগীয়া এইটো পেজৰ পৰা একো নাই। প্ৰথমতে আৰ্যসকল প্ৰবল বৰ্ণভেদ প্ৰথাৰ ফলত ক্ষত্ৰিয়তকৈ ব্ৰাহ্মণৰ মৰ্যাদা বেছি পাইছিল। মানে যিবিলাক বগা আছিলে সেইবিলাকক ব্ৰাহ্মণ বুলি কৈছিলে। বৰ্ণ মানে আমাৰ জাতিভেদ বুজা যায়, ঠিক আছে। বৰ্ণ বুলি এনেকুৱা নহয় যে গাৰ ৰং কোলা আছিল বগা আছিল, এনেকুৱা নহয়। পুৰোহিতবিলাকত ব্ৰাহ্মণবিলাক চবতকৈ উৎপন্ন আছিলে, ক্ষত্ৰিয়বিলাক তাৰ তলত আছিলে। তেওঁলোকে ৰাজনৈতিক অৰ্থনৈতিক আৰু সামাজিক প্ৰথা পালন কৰিছিলে। তাৰপিছত ব্ৰাহ্মণক মৰ্যাদা দাবী কৰিছিল। তাৰ ফলশ্ৰুতিত ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়ৰ মাজত সংঘাত হৈছিলে। দ্বিতীয় কি আছিলে, বৈদিক যুগৰ শেহলৈ আৰ্যসকলৰ জাত যজ্ঞ পূজা পাতল আদি বিধান কৰিছিল যদিও সেইকাৰণে ব্ৰাহ্মণসকলক হেৰি কৰি দিছিলে, অলপ মানে ভাল প্ৰথা তেওঁলোকক হেৰি কৰিছিলে। নেক্সট আপোনালোকৰ চাব পাৰে, আপোনালোকৰ এইখিনি তৃতীয়তে এটা চাব পাৰে, আৰ্য সমাজৰ পৰিৱৰ্তনৰ লগে লগে নগৰ আৰু ব্যৱসায় বাণিজ্যৰ প্ৰসাৰ আৰু নানা ৰকমৰ হেৰি বৃদ্ধি পাইছিল। চ' এইখিনিৰ পৰা ইমান এটা চাবলগীয়া একো নাই, এইখিনি আপোনালোকৰ একো কুৱেশ্যনছ নাহে। নেক্সট আমাৰ ইয়াৰ পৰা কুৱেশ্যন চাম, বৰ্ধমান মহাবীৰ কি আছিল, জৈন ধৰ্মৰ প্ৰৱৰ্তক আছিল। তেখেতে জৈন ধৰ্মৰ প্ৰৱৰ্তন কৰিছিল আৰু খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকা। চ' আপোনালোকক সুধিলে 6th century বুলি ক'ব, 6th centuryত বৰ্ধমান মহাবীৰৰ হেৰি হৈছিল আৰু জৈন ধৰ্মৰ উত্থাপন হৈছিল। জৈন ধৰ্মৰ ধাৰণাৰ ভাষাবোৰ হৈছিল আৰু কি হৈছিল, 24জন তীৰ্থংকৰ। প্ৰবাদ মতে 24 তীৰ্থংগ আছিল তেখেতৰ, আৰু প্ৰতিগৰাকীৰ নাম আছিলে ঋষভ। অ'কে, তেখেতৰ প্ৰথমগৰাকী যোনজন তীৰ্থংকৰ আছিলে তেখেতৰ নাম ঋষভ আৰু শেষৰজনৰ নাম আছিলে বৰ্ধমান। চ' মহাবীৰৰ দিনত ধৰ্মৰ ধ্যান ধাৰণাৰ ব্যাপক প্ৰচাৰ লাভ কৰিছিল। তেখেতৰ অনুগামীসকলক এইটো চাওক জৈন ধৰ্ম বুলি কোৱা হয়। চ' জৈন ধৰ্মৰ সন্যাসীসকলে 30 বছৰৰ পৰা তেখেতে সন্যাসীৰ জীৱন যাপন কৰিছিলে। তেখেতৰ ক্ষত্ৰিয় ৰাজকুমাৰ হ'লেও তেখেতৰ প্ৰকৃতৰ নাম কি আছিলে, মহাবীৰ। আৰু মহাবীৰৰ কি আছিলে, ইয়াত 12 বছৰ কাল তেখেতে কঠোৰ তপস্যাত লিপ্ত আছিলে। তপস্যাৰ অন্তত কি হ'ল, তেখেতে কৈবল্য মানে কি, যোনটো জ্ঞান লাভ কৰা প্ৰচেছ সেইটোক কোৱা হয় কৈবল্য। আৰু তেতিয়াৰ পৰা সৰ্বজ্ঞ আৰু জিতেন্দ্ৰিয় হিচাপে জ্ঞানিত হয়। আৰু 30 বছৰ কাল কুশল মগধ মিথিলা আৰু বিচ্ছেদ অংগ ধৰ্ম প্ৰচাৰ কৰিছিল আৰু 72 বছৰ বয়সত তেখেতে ইহলীলা সম্বৰণ কৰিছিল। নেক্সট আহিল আমাৰ জৈন ধৰ্মৰ হেৰিবিলাক চাব লাগিব। নীতি শিক্ষাকেইটা হৈছে অহিংসা, সত্যবাদিতা, চুৰি নকৰা, ত্যাগ আৰু ব্ৰহ্মচৰ্য। তো 5টা নীতি কি বুলি সুধিলে কি ক'ব, অহিংসা, সত্যবাদী, চুৰি নকৰা মানে থিফ নহয়, আৰু ত্যাগ ছেক্ৰিফাইচ, ব্ৰহ্মচৰ্য মানে এডাল্ট্ৰেশ্যন মেইনটেইন কৰা, ঠিক আছে। মহাবীৰে সংসাৰত সমস্ত মায়া মোহ ত্যাগ কৰি জীৱন যাপন কৰিছিল। চ' জীৱন যাত্ৰা প্ৰণালীয়ে আত্মাৰ পবিত্ৰতা সুনিশ্চিত কৰে। সৎ আৰু কৰ্ম, জ্ঞান আৰু সততা, এই 3টা নীতি মানি চলাই আত্মাৰ পূৰ্বজন্মৰ কষ্টৰ পৰা ৰেহাই পায়। জৈন ধৰ্মৰ কি এইটোৱে মূল বিশ্বাস আছিল, পূৰ্বজন্ম আৰু কৰ্মফলক বিশ্বাস কৰে। তো নেক্সট আৰু ইয়াৰ পৰা একো চাবলগীয়া কুৱেশ্যনছ নাই। জৈন ধৰ্মৰ মতাৱলম্বী লোকৰ এটা উৎস হিচাপে জনা যায়।
সো কি উৎসৱ জনা যায় জৈন ধৰ্মৰ পালন কৰাটো সকলোৰ বাবে কষ্টকৰ আছিল বহুত নীতি নিয়ম বহুত কঠোৰ আছিল সেয়ে পৰৱৰ্তী কি হ'ল শ্বেতাম্বৰ নামেৰে জৈনসকলে এটা শাখাৰ সৃষ্টি কৰা আনহাতে মহাবীৰৰ অনুগামীসকলক কি কৰা হৈছিল দিগম্বৰ চ' জৈন ধৰ্মৰ দুটা ভাগ এটা হৈছে শ্বেতাম্বৰ আৰু এটা হৈছে দিগম্বৰ ঠিক আছে চ' আপোনালোক যে সোধে যে কেইটা ভাগ আছে দুটা ভাগ আছে শ্বেতাম্বৰ আৰু দিগম্বৰ 100 বছৰ ধৰি বিভিন্ন প্ৰান্তত বসবাস কৰি থকা তামিলনাডু মানে গুজৰাট তামিলনাডু আৰু কৰ্ণাটকত জৈন ধৰ্মৰ বেছি বিস্তৃতি লাভ কৰিছিল মহাবীৰৰ মৌখিক বাণী হিচাপে প্ৰবাৰ কৰিছিল ঠিক আছে তো নেক্সট হ'ল ময়ো সাউথ ইণ্ডিয়াত থাকিছোঁ চ' দেখা গৈছে জৈন ধৰ্ম আৰু বৌদ্ধ ধৰ্মবিলাক তাতে বেছি আৰু চাইনাতো বেছি প্ৰৱৰ্তন আছে ঠিক আছে গৌতম বুদ্ধ কপিলাবস্তু নামৰ এখন ৰাজ্য পৰিয়ালত জন্ম হৈছিল গৌতমৰ জন্ম হৈছিলে তেখেতৰ অৰিজিনেল নাম আছিল সিদ্ধাৰ্থ সৰুৰে পৰাই চিন্তাশীল আছিল আৰু এইবিলাক 29 বছৰ বয়সত তেখেতে কি কৰিছিলে এদিন ৰাজপ্ৰসাদ কৃষ্ণপন্যা চবক ত্যাগ কৰি পেলাই গুচি গৈছিল আৰু বুদ্ধগয়াত তেখেতে কি কৰিছিলে দিব্য জ্ঞান আহৰণ কৰিছিলে চ' বুদ্ধগয়াত দিব্য জ্ঞান আহৰণ কৰিছিল আপোনালোকক এই পিডিএফটো যদি আপোনালোকক লাগে তো মোৰ কিপ লাৰ্ণিং টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব মই সদায় 2:30 লাইভ আহোঁ আপোনালোকৰ কিবা কোৱাৰি থাকিলে প্লিজ কাইণ্ডলি মোক সুধিব পাৰে 2:30 মই ক্লাছেছ ওলাওঁ ঠিক আছে চ' তাতে আপোনালোকে জইন কৰিব পাৰে তেতিয়াৰ পৰা সিদ্ধাৰ্থ বুদ্ধ আৰু পৰমজ্ঞামী বুলি খ্যাতি লাভ কৰিছিল তেওঁলোকক সকলো জীৱৰ প্ৰতি দয়া আত্মহিংসা আৰু ভেদাভেদ কৰিব দিয়া নাছিল ঠিক আছে তেখেতে কৈছিলে অহিংসা পৰম ধৰ্ম আৰু কাৰো ভেদাভেদ কৰিব নালাগে কোনো ডাঙৰ সৰু নহয় জাত পাত একো বিশ্বাস কৰা নাছিলে চ' বৌদ্ধ মতবাদ নামেৰে সমগ্ৰ পৃথিৱীত জীৱ জনাজাত হৈছিল বৌদ্ধ মতবাদসমূহ অনুসৰণ কৰা সকলক বৌদ্ধ ধৰ্মাৱলম্বী বুলি কোৱা যায় চ' এইটো চেপ্টাৰ চাওক আমাৰ আৰু কিমানটা বেছি নাই আপোনালোকে চেপ্টাৰবিলাক পঢ়িলে আপোনালোকে ভাবে বহুত বেছি হয় চ' এইখিনি জানিব লাগিব বুদ্ধদেৱৰ পিতৃৰ নাম আছিল শুদ্ধোদন মাতৃৰ নাম আছিল মায়াদেৱী পত্নীৰ নাম আছিল গোপা আৰু যশোধৰা আৰু যিজোপা গছৰ তলত বুদ্ধই দিব্য জ্ঞান লাভ কৰিছিল সেইটো কোৱা হয় বুদ্ধিগ্ৰহ কুশী বা কুশীনাৰা নামৰ ঠাইত 80 বছৰ বয়সত বুদ্ধৰ মহাপৰিনিৰ্বাণ হৈছিল মানে মৃত্যুবৰণ হৈছিলে গৌতম বুদ্ধৰ জন্ম আৰু বুদ্ধ প্ৰাপ্তি মহানিৰ্বাণৰ পূৰ্ণিমা তিথিতে ঘটিছিল সেয়ে বহাগৰ মাহৰ পূৰ্ণিমাৰ দিনটো বৌদ্ধ পূৰ্ণিমা হিচাপে জনা যায় ইংলিছত বৌদ্ধ পূৰ্ণিমাৰ কিমান চন হয় সেইটো আপোনালোকে প্লিজ কমেণ্ট ছেকশ্যনত মোক জনাব নেক্সট হ'ল বৌদ্ধ মতবাদ বুদ্ধৰ পৰম জ্ঞান লাভ কৰাৰ পিছত যিসকল বাণী প্ৰচাৰ কৰা হৈছিল সেইসকলক মতবাদ বোলা হয় 4টা মহৎ সংঘৰ কথা কৈছিল বুদ্ধ ধৰ্মই সৎপথৰ জীৱন যাপনৰ কাৰণে বলি বিধান আৰু অজ্ঞৰ প্ৰয়োজন নাই বুলি কৈছিলে জাতিভেদ প্ৰথাৰো প্ৰয়োজন নাই বৌদ্ধ ধৰ্মত তেখেতসকলে 4 সত্য বিচাৰণ কৰিছিল মানে 4 ট্ৰুথ সত্য পথ বুলি কয় সেইবিলাকক পৃথিৱীখন দুখময় মানুহৰ আশা আশংকাৰ পৰা দুখ উৎপত্তি হয় আশা আৰু আকাংক্ষা দমন কৰিলে মুক্তি সম্ভৱ হয় আৰু সেই মুক্তি অষ্টাংগিক মাৰ্গ বুলি কোৱা হয় ঠিক আছে চ' এইকাৰণে বুদ্ধৰ হিংসা বিদ্বেষ আদি ত্যাগ কৰিবলৈ কৈছিলে চ' নেক্সট হ'ল আপোনালোকৰ অষ্টাংগৰ মাৰ্গ কি হয় এইটো ইয়াতে লিখি দিছে সৎ চিন্তা সৎ সিদ্ধান্ত সৎ বাক্য সৎ আচৰণ সৎ কৰ্ম সৎ চেষ্টা সৎ স্মৃতি আৰু সৎ জ্ঞান চ' বুদ্ধদেৱৰ এই মতামতবোৰৰ সবল কৰিবৰ কাৰণে বুদ্ধদেৱৰ যোনটো প্ৰকাশ কৰিছিল সেই গ্ৰন্থখনত কি নামেৰে জনা যায় ত্ৰিপিটক বুদ্ধৰ পুথিভঁৰাল ধৰ্মপুথি বুলি ক'ব পাৰি যেনেকৈ আমাৰ কুৰাণ ভাগৱত সেইবিলাক হয় সেনেকৈ ত্ৰিপিটকক 3টা বিনয় পিটক সৌষ্ঠ পিটক অধিনবয় পিটক এই 3 গ্ৰন্থৰ সমষ্টি হ'ল ত্ৰিপিটক বিনয় পিটকত কি হয় বৌদ্ধ ভিক্ষুসকলক বৌদ্ধ বিহাৰত মানি চলিবলগীয়া নিয়মবোৰ আছে সুপিটকত বুদ্ধৰ উপদেশসমূহ আছে আৰু অধিমস্ত পিটকত কি আছে বুদ্ধ ধৰ্মৰ দাৰ্শনিক তথ্যবিলাক পোৱা যায় প্ৰাকৃত ভাষাত লিখা হয় সাধাৰণ মানুহৰ বুজিবৰ কাৰণে চ' পালি ভাষাত আদি প্ৰকৃতত পৰে ঠিক আছে পালি ভাষা আদি প্ৰকৃতত পৰে চ' প্ৰকৃত ভাষাত বৌদ্ধ ধৰ্মৰ গ্ৰন্থবিলাক প্ৰচাৰ কৰা হৈছিল যাতে জেনেৰেল মানুহে বুজি পায় কাৰণ আগতে কি হৈছিলে সংস্কৃত ধৰ্ম ব্যৱহাৰ হৈছিল জেনেৰেল মানুহে বুজা নাছিলে আৰু সেইকাৰণে বহুত মানুহবিলাকক ব্ৰাহ্মণসকলে বুৰ্বক বনাইছিলে এইটো যজ্ঞ কৰক কিমান পইচা দিব লাগিব সেইটো পূজা কৰক কিমান পইচা দিব লাগিব বুলি তেখেতসকলক কৈছিলে ঠিক আছে নেক্সট বৌদ্ধ ধৰ্মৰ প্ৰচাৰ ক'ত হৈছিলে বৌদ্ধ ধৰ্মৰ প্ৰচাৰ 1 নম্বৰ সাৰনাথত হৈছিলে সাৰনাথ বৌদ্ধ ধৰ্মৰ প্ৰচাৰ মতবাদসমূহ প্ৰচাৰ কৰিছিল আৰু প্ৰথমবাৰৰ বাবে প্ৰচাৰত 5জন লোকক শুনাইছিলে পিছলৈ বুদ্ধদেৱক বিভিন্ন নগৰত কৰা হৈছিল বুদ্ধ 3টা মন্ত্ৰৰ উচ্চাৰণ কৰিছিল বুদ্ধং গচ্ছামি সংঘং শৰণম গচ্ছামি ধৰ্মং শৰণং গচ্ছামি এইকেইটা হ'ল মুক্ত কণ্ঠত উচ্চাৰণ কৰিলে যিকোনো মানুহে বুদ্ধৰ অনুগামী হ'ব পাৰে
ঠিক আছে। চ' আপুনি আৰু মই মানে ইয়াত পঢ়িছোঁ কাৰণে আমি অনুৰাগী নহয়, কাৰণ সেইটো বহুত সৎ মনেৰে আপুনি উচ্চাৰণ কৰিব লাগিব আৰু ভালকে অনুগ্ৰহ আপুনি ভাবিছে যদি একচেপ্ট কৰিব বুদ্ধ ধৰ্ম, তেতিয়াহ'লে আপোনালোকে ভালদৰে হেৰি কৰিব লাগিব। চ' এই নিজত চাওক, আমাৰ বৌদ্ধ ভিক্ষুসকল কি হয়, পাহাৰ পৰ্বতলৈ প্ৰৱৰ্তন কৰিছিলে। চ' বিভিন্ন দেশত গৈ তেখেতে ধৰ্ম প্ৰচাৰ কৰিছিলে আৰু বুদ্ধ ভিক্ষুবোৰ যিবিলাকত এনেকুৱা চহৰবিলাকত বুদ্ধ চৰ্চা কৰিবৰ কাৰণে আছিলে, তেখেতক কোৱা হয় বৌদ্ধ বিহাৰ। বৌদ্ধ বিহাৰত বহুতো লোক বসবাস কৰে আৰু ডাঙৰ ডাঙৰ শিক্ষানুষ্ঠান পিছলৈ পৰিণত হৈছিল, যেনেকে তক্ষশিলা, বিক্ৰমশিলা আদি শিক্ষানুষ্ঠান মাধ্যমিক গণশিক্ষাৰ প্ৰাথমিক মেলা হৈছিলে, যেনে বৌদ্ধ ধৰ্মই ব্যৱহাৰ কৰিছিলে। পৰৱৰ্তী সময়ত অশোক কনিষ্ক, যদি সোধে বৌদ্ধ ধৰ্মৰ প্ৰচাৰকসকলৰ ৰজাবিলাক কোন আছিল, অশোক কনিষ্ক, হৰ্ষবৰ্ধন ৰাজ্য বৌদ্ধ ধৰ্মৰ প্ৰতিষ্ঠা কৰিছিলে। চ' ইয়াত আমি দেখা যায় যে বৌদ্ধ ধৰ্মই যিবিলাক ধৰ্মৰ প্ৰৱৰ্তন কৰিছিল তেখেতৰ বিষয়েও জনা যায়। চ' এইবিলাকৰ পৰা আপোনালোকে কিছুমানে সুধিছে মই আৰ্ট এণ্ড কালচাৰৰ কুৱেশ্যনবিলাক ক'ৰ পৰা আহে। চ' এইটো এটা চ'ৰ্চ হয় আৰ্ট এণ্ড কালচাৰৰ কুৱেশ্যনৰ, ঠিক আছে। কালচাৰ ইয়াৰ পৰাও আহে, চ' কালচাৰৰ কুৱেশ্যনৰ এইটো এটা চ'ৰ্চেছ হয়। তো ৰজাই বৌদ্ধ ধৰ্ম প্ৰচাৰ কৰে আৰু উৎপত্তি আৰু বৌদ্ধ চিত্ৰশিল্পত অংকিত কৰিছিল। চ' ইয়াৰ কিছুসংখ্যক আজিও বৌদ্ধ ধৰণৰ হেৰি জনা যায়, ঠিক আছে। নেক্সট আপোনালোকে এইবিলাক বেছি জানিব নালাগে, ইয়াত জানি থওক চীন, জাপান, কোৰিয়া, শ্ৰীলংকা, থাইলেণ্ড আদিত মুখ্য দক্ষিণ পূব এছিয়াৰ অংশত বৌদ্ধ ধৰ্ম বিস্তৃতভাৱে প্ৰচাৰ কৰা হয় আৰু আজিও দেখা যায়, ঠিক আছে। আৰু আমাৰ বৌদ্ধ ধৰ্মাৱলম্বী লোক বৌদ্ধ ধৰ্মৰ প্ৰভাৱ সীমিত হ'লেও এক ধৰণৰ নথকা নহয়। আমাৰ ওচৰে চুবুৰীয়াৰ অৰুণাচলতো বৌদ্ধ ধৰ্মৰ প্ৰচাৰ চলে। চ' সোধে যদি আপোনালোকৰ বিশেষকৈ অসমৰ শ্যাম, আইতনি, চিংফৌ, খামতি আৰু ফাকিয়াল জনগোষ্ঠীৰ মানুহে বৌদ্ধ ধৰ্মৰ প্ৰচাৰ কৰে। তো অসমৰ কোনবিলাক জনগোষ্ঠীয়ে বৌদ্ধ ধৰ্মৰ প্ৰচলক বুলি ক'লে আপোনালোকে এইকেইটা ক'ব পাৰে। চ' নেক্সট মনত ৰাখিবলগীয়া কথাবিলাক হৈছে জাতি, ধৰ্ম, বৰ্ণ প্ৰথাই পৰৱৰ্তী বৌদ্ধিক যুগত, সামাজিক যুগত মনত ব্যৱস্থা কৰিছিল। সুদীৰ্ঘ তপস্যাৰ অন্তত এই হেৰি কৰা হৈছিল। নেক্সট 5টা নীতি শিক্ষাৰ ওপৰত ভিত্তি কৰি মতবাদ গঢ়ি উঠিছিল যদি বৌদ্ধ ধৰ্মৰ 2টা শাখা দিগম্বৰ আৰু শ্বেতাংবৰ আৰু দিব্যজ্ঞান লাভ কৰিছিল ক'ত, বুদ্ধগয়াত। বুদ্ধই যজ্ঞ, বলি বিধান এইবিলাক প্ৰথা মানা নাছিল, এইটো আপোনালোকে ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে। নেক্সট বৌদ্ধ বিহাৰবোৰে বৌদ্ধ প্ৰচাৰত ভাগ লৈছিলে। বুদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ বাণীসমূহ সাধাৰণ মানুহে বুজি পোৱাকৈ পালি ভাষাত প্ৰচাৰ কৰিছিল। উজনি অসমত কিছু জনগোষ্ঠী বৌদ্ধসমূহৰ দেখা যায়, অলৰেডি মই ক'লো আপোনালোকক কি দেখা যোৱা সেইটো আপোনালোকে চাব। চ' ইয়াৰ পৰা আপোনালোকে নেক্সট কিছুমান এইবিলাক বস্তু অলপ নিজে চল্ভ কৰি ল'ব। ত্ৰিপিটক কি হয়, ত্ৰিপিটক আমাৰ অবভিয়াছলি আপোনালোকে জানে বৌদ্ধ ধৰ্মৰ নে জৈন ধৰ্মৰ, প্লিজ কমেণ্ট ছেকশ্যনত জনাব। আৰু এইটো কপিলাবস্তু ক'ৰ হয়, কোনটো হয়, পূৰ্ব কি হয়, কোনটোৰ লগত কোনটো মিলিব, সেইটো আপোনালোকে এবাৰ হোমৱৰ্ক হিচাপে লয় দিব। এইখিনি মই কৰাই নিদিওঁ, এইখিনি আপোনালোকে ঘৰত কৰিব আৰু এইখিনি চালে চাফিচিয়েণ্ট। চ' এতিয়া আমি চালোঁ এইটো চেপ্টাৰ। নেক্সট আমি চাম 16 চেপ্টাৰ নম্বৰ 16, ঠিক আছে। 16 চেপ্টাৰটো আছে আমাৰ মৌৰ্য সাম্ৰাজ্য। মৌৰ্য সাম্ৰাজ্যৰ কি আছে, চ' মৌৰ্য সাম্ৰাজ্যৰ আপোনালোকে ইয়াত দেখা পাব মৌৰ্য সাম্ৰাজ্যৰ আমি পঢ়িব লৈছিলোঁ ইয়াত। নেক্সট হৈছে মৌৰ্য সাম্ৰাজ্যবোৰ আপোনালোকে মৌৰ্য বংশৰ যোনটো সাম্ৰাজ্য হয় 300 কিমান খ্ৰীষ্টপূৰ্বত অহা হৈছে মৌৰ্যসকলে ইয়াত প্ৰাচীনকে অনুমানিক 324 খ্ৰীষ্টপূৰ্বত চন্দ্ৰগুপ্ত মৌৰ্যই নামৰ এজন ৰজাই মগধত ৰজাসকলে মৌৰ্য বংশ প্ৰতিষ্ঠা কৰিছিল। মগধ সাম্ৰাজ্যৰ উত্থান ঐতিহাসিক তাৎপৰ্য, কাৰণ মগধ সাম্ৰাজ্যৰ পৰা বহুত আমাৰ হিষ্ট্ৰীৰ নিদৰ্শন পোৱা যায় মুদ্ৰাবিলাকত। আৰু ইয়াৰ উপৰিও মৌৰ্য যুগত স্থাপত্য ভাস্কৰৰ ধ্বংসাৰে আজিও মৌৰ্য কালত পোৱা যায়, ঠিক আছে। তো 2টা ভাষাত ভাগ কৰিব পাৰি মৌৰ্য কালক, এটা হ'ল লিখিত সমল আৰু এটা হ'ল প্ৰত্নতাত্ত্বিক সমল। 2টা বিষয়ৰ পৰা জনা যায় মৌৰ্য সাম্ৰাজ্যৰ বিষয়ে। প্ৰথম হ'ল আমাৰ চন্দ্ৰগুপ্ত মৌৰ্য। চন্দ্ৰগুপ্ত মৌৰ্যৰ কিমান আছিল, 324ৰ পৰা 300 AD লৈকে আছিল। AD বিলাক সদায় কি হয়, খ্ৰীষ্টপূৰ্ব আদি খ্ৰীষ্টপূৰ্ব এইবিলাকৰ কি হয় আমাৰ আগৰ পৰা পিছলৈ যায়। মৌৰ্য প্ৰকৃততে 25 ভিন ভিন মত, ঠিক আছে। তো
মৌৰ্য বংশই কি কৰিছিলে চন্দ্ৰগুপ্তৰ প্ৰতিষ্ঠা কৰিছিলে চাণক্য নামৰ এজন ব্ৰাহ্মণ পণ্ডিতে সহায় কৰিছিল কৌটিল্য বা বিষ্ণুগুপ্ত তো যদি সোধে চাণক্যৰ বা কৌটিল্যৰ অৰিজিনেল নাম কি কৌটিল্য বা বিষ্ণুগুপ্ত নামেৰেও জনা যায় ঠিক আছে চন্দ্ৰগুপ্তৰ কালছোৱা বিশেষকৈ বিতংকৈ জানিব পৰা নাযায় এইটো এটা যথেষ্ট সংগ্ৰাম আছিলে নেক্সট লিখনিৰ পৰা আমি জানিব পাৰো যে এইটো চাওক এইটো মগধৰ সাম্ৰাজ্য চন্দ্ৰগুপ্তৰ সাম্ৰাজ্য আছিল কোনখিনি আছিল এইখিনি যোনখিনি আপোনালোকক ৰ দিয়া হৈছে এইখিনি হয় ঠিক আছে এইখিনি অলপ চাই ল'ব ইমান দৰকাৰ নাই এতিয়া জানিবৰ কাৰণে বাট অলপ উজ্জয়িন পিন্নাৰ এইবিলাক যদি অলপ চাই থয় আৰস চিয়া চ' আপোনালোকৰ অলপ ৰাজ্যবিলাক পঢ়োতে সুবিধা হ'ব মানচিত্ৰবিলাকত পঢ়িলে এটা ভাল হয় কি আপোনালোকে বস্তুবিলাক ভিজুৱেলি মনত থাকে চ' যিমান পাৰে আপোনালোকে ট্ৰাই কৰিব মানচিত্ৰ দি দিবলৈ আৰু কিছুমানে যদি UPSC বা APSCৰ কাৰণে প্ৰিপেয়াৰ কৰিছে চ' আপোনালোকেও হেৰি পাব চন্দ্ৰগুপ্ত মৌৰ্যই তেওঁ বৃহৎ সাম্ৰাজ্য কিদৰে কৰিছিল সেইটোৰ ইমান ডিটেইলছ পোৱা নাযায় বাট 4খন ভাগত ভাগ কৰিছিলে আৰু এই ভাগবিলাকক কিছুমান জিলাত ভাগ কৰা হৈছিলে পাটলিপুত্ৰ এখন নগৰৰ 30জনীয়া সদস্যৰ পৌৰসভা আছিলে আৰু উপসমিতিবোৰৰ বিষয় আছিল জন্ম মিত্ৰ এইবিলাক হিচাপ কৰা হৈছিল এইখিনি ইমান দৰকাৰ নপৰে চ' মৌৰ্য সম্প্ৰদায়ৰ কোন হয় প্ৰতিষ্ঠাপক বুলি ক'লে আপোনালোকে ক'ব চন্দ্ৰগুপ্ত মৌৰ্য এইখিনিৰ পৰা আৰু বেলেগ একো কুৱেশ্যন অহা দেখা নাযায় সেইকাৰণে মই বেলেগ নাযাওঁ আৰু মেষ্ট ইম্পৰ্টেণ্ট টপিক হ'ল আপোনালোকৰ অশোকাৰ পৰা বহুত কুৱেশ্যন অহাৰ চান্সেছ আছে 200 অশোকাৰ হ'ল 273 পৰা 232 লৈকে হয় চ' ইয়াত অশোকৰ কি হয় অশোক চক্ৰ বা ধৰ্ম চক্ৰ প্ৰৱৰ্তন বুলি এই চক্ৰটো দিয়া হয় আৰু এইটোৱে আমাৰ পিছত গৈ পেলাই আমাৰ সংবিধানত বা আমাৰ হেৰিত দিয়া হৈছে অশোক চক্ৰত দিয়া হৈছে ঠিক আছে নেক্সট চন্দ্ৰগুপ্ত মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক হয় আৰু কিন্তু অশোক কি আছিল অশোকৰ দিনত দক্ষিণ ভাৰতৰ পৰা কলিংগ ৰাজ্যলৈকে মানে মৌৰ্য সাম্ৰাজ্য হৈছিল আৰু উপগুপ্ত নামৰ বুদ্ধ সন্যাসী এজনৰ ওচৰত দীক্ষা লৈছিল অশোকে ঠিক আছিলে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল তাৰপিছত তেওঁ বৌদ্ধ ধৰ্ম বিস্তাৰকৰ তালিকাত চবতকে ওপৰত আছিল ঠিক আছে তেখেতৰ কি আছিলে পালি আৰু প্ৰাকৃত ভাষাত তেখেতে বাণীসমূহ প্ৰচাৰ কৰিছিলে এনেকুৱা লিপি প্ৰচাৰ কৰিছিলে আৰু তেখেতে বৌদ্ধ ধৰ্ম প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছিলে খৰস্তি আৰু ব্ৰাহ্মী লিপিও লিখা আছিলে বহুত জেগাত চ' খৰস্তি আৰু ব্ৰাহ্মী কি হয় আমাৰ প্ৰাচীন ভাৰতৰ দুবিধ লিপি যদি সোধে প্ৰাচীন ভাৰতৰ দুবিধ লিপিৰ নাম কোৱা খৰস্তি আৰু ব্ৰাহ্মী খৰস্তি লিপিত সোঁফালৰ পৰা বাওঁফালে লিখা হয় ৰাইট টু লেফ্ট লিখা হয় ঠিক আছে আৰু ব্ৰাহ্মীৰ বৰ্ণমালাত দেৱনাগিৰি আৰু অসমীয়া বাংলা উৰিয়া বৰ্ণমালাৰ সৃষ্টি হৈছে আপোনালোকক যদি কুৱেশ্যন সোধে যে অসমীয়া বৰ্ণমালাৰ উৎপত্তি ক'ৰ পৰা হৈছে ব্ৰাহ্মী বৰ্ণমালাৰ পৰা হৈছে চ' আৰু এইটো ক'ৰ পৰা আছিলে খৰস্তি পুৰণি ভাৰতৰ দুবিধ পুৰণি লিপি সেই লিপিৰ পৰাই উৎপত্তি হৈছিলে নেক্সট ইয়াত জানিবলগীয়া একো নাই ইয়াত চাওক সদব্যৱহাৰ মানে অশোকৰ সাধাৰণ পালন কৰিবলগীয়া কিছুমান নীতি এইবিলাক তেখেতে খোদিত কৰাইছিলে আৰু এইবিলাক ইমান জানিবলগীয়া একো নাহে বাট এবাৰ ৰিডিং কৰি থৈ দিব পিতৃ মাতৃক সন্মান কৰা এইবিলাক আমিও কৰিব লাগে আজিকালি কাকো হিংসা নকৰা এইখিনি আমি আজিকালি মানুহে এইবিলাক মানা নোহোৱা হৈছোঁ কিন্তু এইবিলাক বস্তু যদি আপুনি মানে তেতিয়া দেখা যায় যে লাইফটো বহুত পিচফুল হয় পইচা দৰকাৰী কিন্তু কিছুমান নৈতিকতা নাথাকাকে আপোনাৰ পইচা আহিলেও সেইখিনিৰ কোনো মূল্য নাই এডুকেশ্যন উইদাউট নলেজ ডাজন্ট চিম এনিথিং অ'কে চ' নেক্সট আপুনি ধৰ্ম মহামাত্ৰ বুলি এগৰাকী তেখেতৰ হেৰিত আছিল আৰু অশোকক কিয় ৰাজঋষি অশোক বোলাকে জনা গৈছিল এখন বিশাল সাম্ৰাজ্যৰ অধিপতি হৈও অশোকে সন্যাসীৰ নিচিনা জীৱন যাপন কৰিছিল সেইকাৰণে তেখেতক ৰাজৰ্ষি অশোক বুলি জনা যায় বৰ্তমান শ্ৰীলংকাত এই সময়ত সিংহল নামে জনা গৈছে বৰ্তমানৰ শ্ৰীলংকাত সেই সময়ত কি বুলি জনা গৈছিল এইটো আপোনাক কুৱেশ্যন দিব পাৰে সিংহল নামেৰে জনা গৈছিল পুৰণি নাম হৈছে শ্ৰীলংকাৰ সম্ৰাট অশোকৰ আধুনিক কল্যাণকামী ৰাষ্ট্ৰ ধাৰণাৰ প্ৰৱৰ্তন আছিলে তেখেতে কল্যাণকামী ৰাষ্ট্ৰ ধাৰণাৰ প্ৰৱৰ্তন কৰিছিল বাকী একো ইমান নালাগে নেক্সট আপোনালোকে ইয়াৰ পৰা চাব পাৰে মুখ্য হেৰি কোন আছিলে এইখিনি চাব লাগিব সামৰিক বিভাগ চলোৱা অধিকাৰীক কোৱা হয় বলাধ্যক্ষ নগৰ শাসনৰ চলোৱাক কোৱা হয় নগৰাধ্যক্ষ আৰু সাম্ৰাজ্য পৰিচালকক কোৱা হয় মন্ত্ৰী পৰিষদ ঠিক আছে নেক্সট সমাজ ব্যৱস্থা ক'ৰ পৰা জনা যায় ইণ্ডিকা আৰু কৌটিল্যৰ অৰ্থশাস্ত্ৰ চ' আপোনাক যদি সোধে মেগাস্থেনিক ইণ্ডিকা কোনে লিখিছিল মেগাস্থেনিক অৰ্থশাস্ত্ৰ কোনে লিখিছিল কৌটিল্যই ইয়াৰ পৰা আপোনালোকৰ দুটা কালচাৰেল কুৱেশ্যন হৈ গ'ল নেক্সট আপোনাৰ ইয়াত ইমান জানিবলগীয়া একো নাই সাঁচী স্তূপলিপিৰ বণিক শ্ৰেণীয়ে ধন সম্পত্তিৰ দান কৰিছিল এইবিলাক ইমান এটা দৰকাৰ নাই মেগাস্থেনিছ এজন বিদেশী পৰিচাৰক গ্ৰীক শাসক চেলুকেছ আৰু চেলুকেছ চন্দ্ৰগুপ্ত মৌৰ্যৰ সভালৈ আহোঁতে ইণ্ডিকা নামৰ পুথিখন ৰচনা হৈছিল তো আপোনালোকক যদি সোধে ইণ্ডিকা কাৰ দিনত ৰচনা হৈছিল চন্দ্ৰগুপ্ত দিনত আৰু
কাৰ লগত মেগাস্থেনিছ আহিছিল? চেলিউকাছৰ লগত আহিছিল। চেলিউকাছ কাৰ হয়? আলেকজেণ্ডাৰৰ হেৰি হয়, সেনাপতি আছিলে। সেইটো আপোনালোকে মনত ৰাখিব লাগিব। ভাস্কৰ্যৰ নিদৰ্শন বহুত ভালকে হৈছিলে। কৌটিল্যৰ অৰ্থশাস্ত্ৰৰ পৰা এটা উল্লেখযোগ্য পুথি, আৰু এইখিনিত ব্ৰাহ্মণ পণ্ডিত এজনে অৰ্থশাস্ত্ৰ লিখিছিল, আৰু ইয়াৰ বিষয়ে বহুত কাণ্ট্ৰিৰ বিষয়ে জানিব পাৰি। তো 324 খ্ৰীষ্টপূৰ্বত সাম্ৰাজ্য প্ৰতিষ্ঠা হৈছিলে। আৰু নেক্সট এইখিনি আপোনালোকে অলপ পঢ়ি ল'ব। বাকী 273 অশোক মগধৰ সিংহাসনত বহে। মৌৰ্য বংশৰ উল্লেখযোগ্য ৰজা মহামতী অযুৰ বুলি কোৱা হয়, আৰু ধৰ্মশাস্ত্ৰ একমাত্ৰ নামত প্ৰৱৰ্তিত হৈছিলে। চ' আজিলৈ আমি ইমানতে সাৰ মাৰিম, আৰু ৰাতি মই আপোনালোকক গোটেই ফাইনেল PDF খন দি থ'ম, নেক্সট ফাইনেল ক্লাছটো। চ' মোৰ চেনেলটো আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি ল'ব, আৰু টেলিগ্ৰাম চেনেলতো জইন কৰিব। ডু লাইক এণ্ড ছাবস্ক্ৰাইব মাই চেনেল, ফ'ল' ফৰ মোৰ। থেংক ইউ।